এই প্ৰতিবেদনত ক'বলগীয়া বিশেষ একোৱেই নাই। আছে কেৱল চাবলগীয়া আৰু শুনিবলগীয়া। ভোগালী বিহুৰ দিনটোৰ এই বিশেষ ছবিয়ে মন ভৰাই তুলিব আপোনাৰ, দিব আপোনাক অকৃত্ৰিম আনন্দৰ খোৰাক। ৭০ ঊৰ্ধৰ এইসকল লোক জাৰ্চি আৰু ধুতি পিন্ধি নামিছে খেলপথাৰত। বেণ্ড পাৰ্টিৰে আদৰি অনা হৈছে এওঁলোকক খেলপথাৰৰ মাজলৈ। যথাসময়ত আৰম্ভ হৈছে ৭০ ঊৰ্ধৰ খেলুৱৈ দল দুটাৰ মাজত ফুটবল খেল। পিছে ৰ'ব, কেৱল ফুটবল খেলখনেই নহয়, খেলখনতকৈও অধিক আকৰ্ষণীয় হৈ উঠিছে আন এক বিষয়হে। সেয়া হৈছে এই খেলখনৰ ধাৰা বিৱৰণী। নন্দীৰাম বৰা নামৰ এই লোকজনৰ ধাৰাভাষ্যই এইদৰেই উপভোগ্য কৰি তুলিছে বৃদ্ধ লোকৰ ফুটবল খেলখন। চিপাঝাৰৰ মহলীয়া পাৰাত মাঘৰ বিহুৰ দিনটোতেই স্থানীয় ৰাইজৰ উদ্যোগত আয়োজিত বৃদ্ধ লোকৰ ফুটবল প্ৰতিযোগিতাৰ দৃশ্য এয়া। খেলপথাৰৰ বিশেষ নীতি অবিহনে মনোৰঞ্জনৰ উদ্দেশ্যে প্ৰায় ৩ দশক ধৰি অনুষ্ঠিত হৈ আহিছে এই ফুটবল খেলখন। য'ত অংশ ল'বলৈ দূৰ দূৰণিৰ পৰাও আহে ৭০ ঊৰ্ধৰ খেলুৱৈসকল। খেলখন উপভোগ কৰিবলৈ সমাগম ঘটে বহু লোকৰ। খালী ভৰিৰেই পথাৰত নামি যুঁজাৰুৰ ৰূপত অৱতীৰ্ণ হৈছে জীৱনৰ বিয়লি বেলাত উপনীত হোৱা এইসকল খেলুৱৈ। আনফালে একে উদ্যমেৰে হাতত মাইক্ৰফোন লৈ অত্যন্ত ৰসাল ভাৱেৰে খেলখনৰ ধাৰা বিৱৰণী আগবঢ়াই গৈছে নন্দীৰাম বৰাই। কোন খেলুৱৈৰ ভৰিৰ যাদুত ধৰাশায়ী হৈছে কোন, কাৰ লগত হৈছে কাৰ অৰিয়া অৰি, খেলৰ প্ৰতিটো সময় সৰহ বৰ্ণনাৰে প্ৰাণৱন্ত উপভোগ্য হৈ উঠিছে নন্দীৰাম বৰাৰ ধাৰাভাষ্যত। ৯৬ চনৰ পৰা আমি ভাবিছিলোঁ যে মানে এই বৃদ্ধ লোকসকল ঘৰতে মন মাৰি থাকে, বিহুৰ দিনাও মন মৰি থাকে। সেইকাৰণে আমি চিন্তা কৰিছিলোঁ তেওঁলোকক যদি বিহুৰ দিনা অন্ততঃ হাঁহিমুখীয়াকৈ ৰাখিব পৰা যায় আৰু ঐক্য সম্প্ৰীতিৰ এটা কথা থাকে। সেইকাৰণে আমি ৩জনমান লোকে প্ৰথমতে আমি ঘূৰি ঘূৰি এই বৃদ্ধসকলক এই বিহুৰ দিনা ইয়ালৈ লৈ আহিছোঁ। ইয়াত লৈ আহি ফুটবল খেলাৰ আমি আৰম্ভ কৰিছোঁ আৰু এই বৃদ্ধ লোকসকলক আমি আহ্বান জনাই আনিছিলোঁ। তেওঁলোকে অতি আনন্দিত হৈছিল। ভোগালী বিহুৰ দিনটোতেই এই বিশেষ দৃশ্যই আকৰ্ষণ কৰিছে প্ৰতিজনকে। লগতে দিছে এক বাৰ্তা, জীৱনৰ প্ৰতিটো সময়ে প্ৰকৃততে কঢ়িয়াই লৈ ফুৰে অম্লান আনন্দৰ সফুৰা। চিপাঝাৰৰ পৰা হেমচন্দনৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।